Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 131 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যেহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বা এম লক্ষ্মীকান্ত এই কিতাপখন ডিসকাস কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 23 পাৰ্লিয়ামেণ্টাৰী কমিটিজ এই চেপ্টাৰটো ডিসকাস কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 3 ডিসকাস কৰিম। সো এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিসকাস কৰিছোঁ সব ভিডিঅ'ৰ এটা প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফলো কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু আগলৈ আমি যেনেকৈ আগবাঢ়ি গৈ থাকিম এইবোৰ কনচেপ্ট এজ এ ৰেফাৰেঞ্চ ইউজ হৈ থাকিব। সো এই কনচেপ্টবোৰ ক্লিয়াৰ থাকিলে আপোনালোকৰ ইণ্ডিয়ান পলিটি ছাবজেক্টটো বুজিবলৈ বহুত সুবিধা হ'ব আৰু লগতে ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। সো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। সো এই চেপ্টাৰটোত আজি আমি মেইনলি কমিটি অন পাব্লিক আণ্ডাৰটেকিং এইটো কমিটিৰ ওপৰত আৰু এটা যিটো ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি এইটো বিষয়ে ভালকৈ ডিছকাছ কৰিম। সো আহকচোন পাৰ্লিমেণ্টাৰী কমিটিজ এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। সো অলৰেডি আপোনালোকে যেহেতু জানে যে আমি প্ৰত্যেকটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট পইণ্টখিনি এনেকৈ ভাঙি লৈছোঁ আৰু তাৰে যিখিনি মেইন পইণ্ট গোটেইখিনি ভাঙি লৈ পেলাই পইণ্টৰ সাব পইণ্ট এনেকৈ ডিছকাছ কৰি আগবাঢ়ি গৈ থাকিম। সো ফাইনেন্সিয়েল কমিটি আমি ইয়াৰ আগতে ডিছকাছ কৰি আছিলোঁ। ইয়াৰ ফাইনেন্সিয়েল কমিটিত পাব্লিক একাউণ্ট কমিটি আৰু এষ্টিমেট কমিটি আমি ডিছকাছ কৰা হৈ গ'ল। সো মেইনলি আজি আমি কমিটি অন পাব্লিক আণ্ডাৰটেকিং আৰু তাৰ লগতে ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি এই দুটা টপিক ভালকৈ ডিছকাছ কৰিম। সো প্ৰথমতে আমি আজি ডিছকাছ কৰিম কমিটি অন পাব্লিক আণ্ডাৰটেকিং। সো ইয়াত যিহেতু প্ৰত্যেকটো বস্তুৱে ইম্পৰ্টেণ্ট মই বেলেগকৈ নোট দি যোৱা নাই, মই মেইন টপিককেইটা লিখি পেলাই সেইকেইটা এক্সপ্লেইন কৰি গৈ থাকিম। সো মই এইটোৱে এজিউম কৰি লৈছোঁ যে মোৰ ভিডিঅ'টো চাই যোৱাৰ লগতে আপোনালোকে কিতাপখনো সন্মুখত মেলি লওক যাতে প্ৰত্যেকটো পইণ্ট মই যেতিয়া এক্সপ্লেইন কৰি যাম লগত আপোনালোকে পঢ়ি যাব পাৰে। সো প্ৰথমতে ক'বলৈ গ'লে কমিটি অন পাব্লিক আণ্ডাৰটেকিং শব্দটো প্ৰথমতে বুজি চাব যে কমিটি অন পাব্লিক আণ্ডাৰটেকিং যে গভমেণ্টৰ সেইবিলাক ইনষ্টিটিউট আছে বা সেইবিলাক অৰ্গেনাইজেশ্যন যিবিলাকক গভমেণ্টৰ আণ্ডাৰটেকিঙত আছে সেইবিলাকৰ ওপৰত ইয়াত যিবিলাক ইনস্পেকশ্যন কৰা হয় বা স্ক্ৰুটনাইজ কৰা হয়। প্ৰথমতে আমি এইটো শিকি ল'ম, ইয়াৰ অকণমান ডিটেইলছটো জানি ল'ম। সো কমিটি অন পাব্লিক আণ্ডাৰটেকিং এইটো ষ্টাৰ্ট কৰা হৈছিলে, ক্ৰিয়েট কৰা হৈছিলে 1964 অন দ্য ৰেকমেণ্ডেশ্যন অফ কৃষ্ণা মেনন কমিটি। কেতিয়াবা সুধি দিব পাৰে কৃষ্ণা মেনন কমিটি নাইবা মেটচিং বেছ প্ৰশ্নত ডাইৰেক্টলি সুধি দিব পাৰে। সো প্ৰথমতে কি আছিলে এইটোত 15জন মেম্বাৰ আছিলে, 15জন মেম্বাৰৰ 10জন লোকসভা আৰু 5জন ৰাজ্যসভাৰ। কিন্তু 1974 কি কৰিলে এইটো বঢ়াই পেলাই 22জন কৰি দিলে। তো টোটেল নাম্বাৰ অফ মেম্বাৰ 22জন। এই 22জন মেম্বাৰৰ ভিতৰত 15জন হ'ল লোকসভা আৰু 7জন ৰাজ্যসভা। 15জন বেছিকে এইটো কাৰণে বিকজ ৰাজ্যসভাৰ চাবলৈ গ'লে সাংসদসকলৰ সংখ্যাটো কম কম্পেৰেটিভলি লোকসভাৰ সাংসদৰ সংখ্যাতকৈ। চ' সেইটো কাৰণে অলপ নাম্বাৰটো দুগুণতকৈ অকণমান বেছি দেখিবলৈ পাব। চ' কথাটো কি এই কমিটিখন পাৰ্লিয়ামেণ্টে এভৰি ইয়েৰ তেওঁলোকৰ যিখিনি মেম্বাৰ্ছ আছে প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যনৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকৰ মেম্বাৰসকল চিলেক্ট কৰে। মানে ছাপ'জ এটা পাৰ্টিকুলাৰ দলে ধৰি লওকচোন সেই পাৰ্টিকুলাৰ দলটোৱে 55% পাইছে, এটা দলে বোলে ছাপ'জ বোলে 30% পাইছে ভোট, এটা দলে বোলে কিমান হ'ল 15% পাইছে। চ' এই তিনিটা দলৰ হিচাপত এই যিটো 22 সংখ্যাটো এলট কৰা হ'ব। মানে লোকসভাৰ হিচাপত যদি হয় এইটো হিচাপত 15 সংখ্যাটো এই 55% এটা পাৰ্টিকুলাৰ দলৰ হ'ব। অলৰেডি প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যনৰ বিষয়ে মই ডিছকাছ কৰি আহিছোঁ। চ' আপোনালোকে যদি বুজি পোৱা নাই সেই টপিকটো প্লিজ চাই ল'ব, যথেষ্ট ইম্পৰ্টেণ্ট। তো এই প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যনত কি হয় কোনো দল কোনো মাইনৰিটি বা যিকোনো এটা দল তেওঁলোক মিছ হৈ নাযায়। চ' কথাটো কি ইয়াত পাৰ্টিসকল সকলো পাৰ্টিৰে এটা নিজৰ ৰিপ্ৰেজেণ্টেশ্যন পাব আৰু এই অফিচটোত এই মেম্বাৰসকল 1 yearৰ বাবেহে থাকিব। আৰু এটা কথা মনত ৰাখিব মিনিষ্টাৰ এজন এই কমিটি অন পাব্লিক আণ্ডাৰটেকিঙৰ মেম্বাৰ হ'ব নোৱাৰিব। ইয়াৰ যিজন চেয়াৰমেন আছে এই চেয়াৰমেনজন কোনে এপইণ্ট কৰিব? লোকসভাৰ স্পীকাৰে এপইণ্ট কৰিব। সেইকাৰণে এই কমিটিত ৰাজ্যসভাৰ যিখিনি আছে কমিটিত যিখিনি ৰাজ্যসভাৰ আছে ৰাজ্যসভাৰ মেম্বাৰৰ পৰা কোনো চেয়াৰমেনৰ পৰা এপইণ্ট কৰা নহয়, লোকসভাৰ স্পীকাৰেহে এপইণ্ট কৰিব। ত' এইখিনি হৈছে বেছিক ডিটেইলছ।
সো ফাংচনখিনি যদি আমি ষ্টাডি কৰিবলৈ যাওঁ ফাংচনখিনি কথাটো কি যে একাউণ্টছ অন পাব্লিক আণ্ডাৰটেকিং যিবোৰ কোম্পানী আছে অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ একাউণ্টছবিলাক তেওঁলোকে এক্সামিন কৰিব যিখিনি কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলে পাব্লিক আণ্ডাৰটেকিঙৰ ৰিপৰ্টবোৰ দিছে সেইবিলাক এক্সামিন কৰিব দেন ইয়াৰ লগতে যিখিনি অটনমি আৰু এফিচিয়েঞ্চি পাব্লিক আণ্ডাৰটেকিঙৰ ওপৰত আছে সেইখিনি লাগিলে পাব্লিক আণ্ডাৰটেকিং মেনেজ কৰা হৈছে চাম বিজনেছৰ হিচাপত যিখিনি অথৰিটি হিচাপত দিয়া হৈছে সেইখিনিও এক্সামিন কৰিব ইয়াৰ লগতে যিকোনো ধৰণৰ বেলেগ ফাংচন যিটো পাব্লিক একাউণ্টছ কমিটি আৰু এষ্টিমেটছ কমিটি ৰিলেটেড যিখিনি ৰৈ গৈছিলে সেইখিনিও পাব্লিক আণ্ডাৰটেকিঙৰ কমিটিয়ে এক্সামিন কৰিব কোনবিলাক কৰিব নোৱাৰে সেইখিনি মেনশ্যন কৰি দিয়া হৈছে যে ইয়াত যিখিনি মেজৰ গভৰ্ণমেণ্ট পলিচি আছে সেইবিলাক যিবোৰ কমাৰ্চিয়েল ফাংচন আছে পাব্লিক আণ্ডাৰটেকিঙৰ সেইবিলাক পলিচি কিন্তু তেওঁলোকে এক্সামিন নকৰে ডে টু ডে এডমিনিষ্ট্ৰেশ্যনবিলাক তেওঁলোকে এক্সামিন নকৰে যিখিনি কনচিডাৰেশ্যন আছে এষ্টাব্লিছ কৰোঁতে যিখিনি পাৰ্টিকুলাৰ পাব্লিক আণ্ডাৰটেকিঙৰ হিচাপত আছে যিখিনি মেচিনাৰী আছে যিখিনি প্ৰচেছ আছে সেইখিনি এক্সামিন নকৰে সো ইয়াৰ লিমিটেশ্যনছখিনি খুবেই ইম্পৰ্টেণ্ট লিমিটেশ্যনছবিলাক আমি কি হয় অকণমান ইগন'ৰ কৰি দিয়া হয় প্লিজ এইখিনি চাব মেইনছত কেতিয়াবা এইবিলাকৰ ওপৰত ডাইৰেক্ট প্ৰশ্ন সুধি দিব পাৰে সো ইয়াত কি কোৱা হৈছে ইয়াত এই কমিটিৰ যিখন এভৰি ইয়েৰ মাত্ৰ 10টাৰ পৰা 12টা পাব্লিক আণ্ডাৰটেকিঙৰ ওপৰতহে তেওঁলোকে এক্সামিন কৰিব পাৰে তাতকৈ বেছি নহয় কিন্তু আমাৰ জানে যে দেশত কিমান পাব্লিক আণ্ডাৰটেকিং কোম্পানী আছে ইয়াৰ কামটো কাইণ্ড অফ পষ্ট মৰ্টেমহে হৈ যায় মানে গোটেই কামখিনি কৰা হৈ গ'ল তাৰপিছত ঠিকে থাকে আছে নে নাই সেইখিনিহে চেক কৰা হ'ব এইটো তেওঁলোকে ৰেকমেণ্ডেশ্যন দিব নোৱাৰে যে এনেকৈ কৰিলে এনেকৈ হ'ব আৰু সেই আণ্ডাৰটেকিঙে সেইটো মানি চলিছে এইটো নহয় জেনেৰেলি এইটো এটা বেছিক ফ্লজ আপোনালোকে সদায় মনত ৰাখিব ইয়াৰ কমিটিখনে টেকনিকেল মেটাৰবিলাক কেতিয়াও মন দিব নোৱাৰে টেকনিকেল মেটাৰবিলাক মানে এইটো যে পাৰ্টিকুলাৰ এটা প্ৰচেছত যিটো আণ্ডাৰটেকিংবিলাকে খৰচ কৰি আছে যিটো হিচাপত তেওঁলোকৰ এক্সপেণ্ডিচাৰ হৈ আছে সেইটো যদি এটা বেলেগ ধৰণে কৰা যায় তেতিয়াহ'লে সেইটো পইচা ৰাহি হৈ যাব এইখিনি চাব নোৱাৰে বিকজ তাৰ মেম্বাৰসকল সাংসদহে হয় তেওঁলোক টেকনিকেল এক্সপাৰ্ট নহয় এইটো এটা প্ৰব্লেম হৈ যায় আৰু বেচিকেলি এজ ইউজুৱেল যিখিনি এডভাইচ দিব সেইখিনি ৰেকমেণ্ডেশ্যন দিব সেইখিনি এডভাইজৰী হ'ব বাইণ্ডিং নহয় যে মানিবই লাগিব এইটো এটা মেজৰ ফ্লজ সদ্যহতে দেখিবলৈ পোৱা যায় চ' ফাইনেন্স কমিটিৰ আমি মেইন তিনিখন কমিটিৰ বিষয়ে ডিছকাছ কৰি ল'লোঁ এতিয়া নেক্সট আমি আহিম ডিপাৰ্টমেণ্টেল ৰিলেটেড ষ্টেণ্ডিং কমিটিৰ বিষয়ে নামটোৰ পৰা আপোনালোকে চাব পাৰিছে যে ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি অ'কে ডিপাৰ্টমেণ্ট প্ৰত্যেকটো মিনিষ্ট্ৰী বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ ষ্টেণ্ডিং কমিটি চ' কথাটো কি লোকসভাৰ যিটো ৰুলছ অফ প্ৰচিডিঅ'ৰ হিচাপত ৰেকমেণ্ডেশ্যন হিচাপত প্ৰথমতে কি কৰা হৈছিলে 1993ত 17খন ডিপাৰ্টমেণ্টেল ৰিলেটেড ষ্টেণ্ডিং কমিটি গঠন কৰা হৈছিলে 2004ত এই 17খন বঢ়াই পেলাই 24খন কৰি দিয়া হয় চ' কথাটো কি ইয়াৰ মেইন অবজেক্টিভখিনি হৈছে এক্সিকিউটিভৰ যিখিনি কাম সেইখিনি একাউণ্টেবিলিটি হিচাপত বেছিকৈ নিৰীক্ষণ কৰি চোৱা ইয়াত লাগিলে কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকক পাৰ্লিমেণ্ট থাকক পাৰ্টিকুলাৰ যিখিনি ফাইনেন্সিয়েল একাউণ্টেবিলিটি আছে এইখিনি ডিপাৰ্টমেণ্টেল ৰিলেটেড ষ্টেণ্ডিং কমিটিয়ে কৰে চ' এজ ইউজুৱেল আমি জানো যে বৰ্তমান 24খন ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি আছে যিটো চমুকৈ আমি DRSC বুলিও কোৱা যায় এতিয়া কথাটো হৈছে এই 24খন ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটিৰ আণ্ডাৰত বেলেগ বেলেগ মিনিষ্ট্ৰী আহি যায় ডিপাৰ্টমেণ্ট আহি যায় সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া কথাটো হৈছে যে ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি প্ৰত্যেকখন যিখন কমিটি আছে তাত 31জন মেম্বাৰ থাকিব মনত ৰাখিব 31জন মেম্বাৰৰ ইয়াত 21জন হ'ব লোকসভাৰ পৰা আৰু 10জন হ'ব ৰাজ্যসভাৰ পৰা লোকসভাৰ বেছি বিকজ তাত নাম্বাৰ অফ সাংসদ বেছি আৰু টোটেল এনেকুৱা আমি যদি ক'বলৈ যাওঁ 24খন আছে চ' আপোনালোকে মাল্টিপ্লাই কৰি চাব পাৰে যে 31 24 কিমান হ'ব 744 মেম্বাৰ্ছ চ' ইনক্লুডিং লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকল মিলাই পেলাই 744জন মেম্বাৰ এই কমিটিবিলাকৰ মেম্বাৰ হৈ থাকিব চ' কথাটো হৈছে ইয়াৰ যিসকল মেম্বাৰ আছে লোকসভাৰ স্পীকাৰে তেওঁলোকৰ যিখিনি আছে লোকসভাৰ মেম্বাৰসকল প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যনৰ থ্ৰুৱেদি নহয় লোকসভাৰ মেম্বাৰসকলক লোকসভাৰ স্পীকাৰে নমিনেট কৰিব আৰু ৰাজ্যসভাৰ মেম্বাৰসকল ৰাজ্যসভাৰ স্পীকাৰে নমিনেট কৰিব ইয়াত প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যনৰ থ্ৰুৱেদি নহয় নমিনেট কৰিব পৰা পাৱাৰটো ডাইৰেক্টলি লোকসভাৰ স্পীকাৰ নাইবা ৰাজ্যসভাৰ চেয়াৰমেনৰ থাকে কথাটো হৈছে এজন মিনিষ্টাৰক
এই কমিটিবিলাকৰ মেম্বাৰ বনাব নোৱাৰি। ধৰি লওক এজন মেম্বাৰ যিকোনো এখন কমিটিৰ মেম্বাৰ আছিলে, এজন সাপোজ সাংসদ যিকোনো এখন কমিটিৰ মেম্বাৰ আছিলে, তেওঁ যদি এজন মিনিষ্টাৰ হিচাপে এপইণ্টমেণ্ট পাই যায়, তেওঁ লগে লগে কি হৈ যাব, এই কমিটিখনৰ পৰা বাহিৰ হৈ যাব। এতিয়া কথাটো হৈছে ইয়াত প্ৰত্যেকজন সাংসদৰ যিটো টাৰ্ম থাকিব সেইটো 1 yearৰ বাবে থাকিব, এইটো কথা মনত ৰাখিব। তাৰপিছত তেওঁক অন্য এখন কমিটিৰ মেম্বাৰ বনাই দিয়া হ'ব। চ' কথাটো হৈছে এতিয়া এই 24খন মেম্বাৰৰ ভিতৰত 24খন কমিটিৰ ভিতৰত কি হয়, ৰাজ্যসভাৰ কাৰণে 8খন কমিটি আছে যিখন ৰাজ্যসভাৰ আণ্ডাৰত কাম কৰে, আৰু লোকসভাৰ আণ্ডাৰত আছে 16খন। চ' এই 8খন কমিটি যি ৰাজ্যসভাৰ আণ্ডাৰত কাম কৰে, ডেফিনেটলি ইয়াৰ যিজন চেয়াৰমেন হ'ব ৰাজ্যসভাৰ মেম্বাৰ হ'ব, আৰু 16খন যিজন লোকসভাৰ আণ্ডাৰত কাম কৰিব সেই কমিটিবিলাকৰ চেয়াৰমেন লোকসভাৰ মেম্বাৰজন হ'ব, বা কেতিয়াবা কেতিয়াবা নিজেও ইয়াত চেঞ্জ কৰি দিব পাৰে, বাট বেচিকেলি এই প্ৰচেছটোতে হয়। চ' ইয়াত আপোনালোকে কিতাপত যদি চাবলৈ পাইছে টেবুল 23.1 গোটেই লিষ্টখন দি থোৱা আছে যে ৰাজ্যসভাৰ আণ্ডাৰত টোটেল 8খন যিখন কমিটি আছে দি থোৱা আছে, কমাৰ্চ, হোম এফেয়াৰ্ছ, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, ইণ্ডাষ্ট্ৰি, ছায়েন্স এণ্ড টেক, গোটেই লিষ্টখিনি দি থোৱা আছে, চাব পাৰে আপোনালোকে। ট্ৰান্সপৰ্ট, টুৰিজিম এণ্ড কালচাৰ, বেলেগ বেলেগ ডিপাৰ্টমেণ্টবিলাকো তলত দি দিয়া আছে, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, কমিটি অন পাৰ্চনেল এণ্ড পাব্লিক গ্ৰেভিয়েঞ্চেছ। চ' এইখিনি ক্ষেত্ৰত মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপোনালোকে ভালকৈ জানিবলৈ বিচাৰিছে যে তেওঁলোকৰ কামখিনিনো কেনেকৈ হয়, মাৰি চাব পাৰে, এইটো পাব্লিকলি এভেইলেবল হয় ইণ্টাৰনেটত, গুগলত মাৰি চাব পাৰে যে ছাপ'জ যিকোনো এটা মিনিষ্ট্ৰী, ছাপ'জ মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ যিখিনি ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটিৰ ৰিপৰ্টখনো কেনেকৈ দিছে, নিয়েৰলি 150-200 পেজৰ এখন ৰিপৰ্ট হয়। সেই ৰিপৰ্টখন জাষ্ট ডাউনলোড কৰি চাব যে তেওঁলোকে ৰিপৰ্টখন বনাইনো কেনেকৈ, অলপমান যদি পঢ়িছে আপোনালোকৰ আইডিয়া এটা হৈ যাব। ঠিক তেনেধৰণে লোকসভাৰ আণ্ডাৰতো যিখিনি ৰিপৰ্ট কমিটি আছে তাৰ লিষ্টখিনি দি থোৱা আছে, 16খন কমিটি, এগ্ৰিকালচাৰ, IT, ডিফেন্স, এনাৰ্জি, এক্সটাৰ্নেল এফেয়াৰ্ছ, ফাইনেন্স, ফুড, কনজিউমাৰ এফেয়াৰ্ছ, লেবাৰ, পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ, ৰেলৱেজ, আৰ্বান ডিপাৰ্টমেণ্ট, ৱাটাৰ ৰিচোৰ্চেছ, কেমিকেল এণ্ড ফাৰ্টিলাইজাৰ্ছ, ৰুৰেল ডেভেলপমেণ্ট, কোল এণ্ড ষ্টিল, ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, টোটেল 16খন মিনিষ্ট্ৰী আহে, আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টবিলাকো তাৰ ভিতৰত আহি যায়। এই গোটেইবিলাক আছে। চ' প্লিজ ভালকৈ এবাৰ পঢ়ি চাওক। জেনেৰেলি সুধিবতো নালাগে যে পাৰ্টিকুলাৰ এটা মিনিষ্ট্ৰীৰ আণ্ডাৰত যিটো ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি আছে লোকসভাৰ আণ্ডাৰত আহে নে ৰাজ্যসভাৰ আণ্ডাৰত আহে, এটা আইডিয়া হ'লে আপোনালোকৰ ভাল হয়। বেছিক কেইটামান মিনিষ্ট্ৰী, মেজৰ মিনিষ্ট্ৰী বোলে সুধি দিলে ফাইনেন্স মিনিষ্ট্ৰীৰ যিটো কমিটি অন ফাইনেন্স, এইটো লোকসভাৰ আণ্ডাৰত আহে নে ৰাজ্যসভাৰ আণ্ডাৰত আহে, সেইটো আপুনি জানি থ'লে ভাল হয় এনেকুৱা কথা। বিকজ ইউ নেভাৰ নো, আজিকালি কম্পিটিশ্যনটো বহুত বেলেগ ধৰণৰ হৈ গৈছে, সুধি দিব পাৰে কেতিয়াবা, বা নিজেও জানিলে যদি আপোনালোকৰ মেইনছত প্ৰশ্ন সোধে এনেকুৱা ধৰণৰ পইণ্টবিলাক লিখিব পাৰে। চ' মেইন কথা আহিলে ইয়াৰ ফাংচনছ। চ' কথাটো হৈছে ইয়াৰ ফাংচনছখিনি কি, যে যিখিনি ডিমাণ্ড ফৰ গ্ৰাণ্টছ আছে, অলৰেডি আমি বাজেটৰ ক্ষেত্ৰত পঢ়ি আহিছিলোঁ, তেতিয়া কৈছিলোঁ আমি পিছত ডিছকাছ কৰিম। 24খন ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি, প্ৰত্যেকটো মিনিষ্ট্ৰী ডিপাৰ্টমেণ্ট ৱাইজ তাত কি কৰা হ'ব, লোকসভাত যেতিয়া ভোট কৰা হ'ব তাৰ আগতে ৰিপৰ্টখিনি পঠিয়াই দিব এনালাইজ কৰি। কিন্তু এওঁলোকে কি কৰিব পাৰে, ইয়াত কাট মোশ্যন ইউজ কৰিব নোৱাৰে, মানে যে পইচা কমাই দিব লাগে হেৰি কৰিব নোৱাৰে, ৰেকমেণ্ডেশ্যনহে দিব পাৰিব, তাত কাট মোশ্যন এপ্লাই কৰিব নোৱাৰে। যিকোনো ধৰণৰ বিল আছে সেই বিলবিলাক পাৰ্টিকুলাৰ কনচাৰ্ণ মিনিষ্ট্ৰীৰ হওক, ডিপাৰ্টমেণ্ট হওক, সেইবোৰ এক্সামিন কৰিব। যিকোনো ধৰণৰ এনুৱেল ৰিপৰ্ট আছে মিনিষ্ট্ৰীবিলাকৰ, ডিপাৰ্টমেণ্টবিলাক, সেইবিলাক এক্সামিন কৰিব। যিকোনো ধৰণৰ নেশ্যনেল বেচিক লং টাৰ্ম পলিচি আছে হাউচবিলাকত যিবিলাক ৰিপ্ৰেজেণ্ট কৰে, সেইবিলাক এক্সামিন কৰিব। ইয়াৰ লগতে কিছুমান লিমিটেশ্যনছো আছে। তেওঁলোকে ডে টু ডে যিখিনি এডমিনিষ্ট্ৰেশ্যন আছে মিনিষ্ট্ৰীবিলাকৰ বা ডিপাৰ্টমেণ্ট, সেইবিলাক কেতিয়াও এক্সামিন নকৰে। তেওঁলোকে জেনেৰেলি যিবিলাক মেটাৰ্ছ আছে সেইবিলাক পাৰ্লিয়ামেণ্টাৰী কমিটিৰ যিখিনি আছে সেইখিনিহে কৰা হয়, জেনেৰেলি যিবোৰ কনচিডাৰ কৰা হয় সেইবিলাক কৰা নহয়। চ' ইয়াত এটা কথা মনত ৰাখিব যে ইয়াৰ যিখিনি ৰেকমেণ্ডেশ্যন আছে অলৱেজ এডভাইজৰী ইন নেচাৰ, নট বাইণ্ডিং অন দ্য পাৰ্টিকুলাৰ মিনিষ্ট্ৰীজ। নেক্সট আহিব আমি প্ৰচিডিঅ'ৰ দুটা দিয়া আছে, ডিমাণ্ডছ ফৰ গ্ৰাণ্টছ আৰু বিলছ এণ্ড ৰিপৰ্টছ। প্ৰথমতে আমি ডিমাণ্ড ফৰ গ্ৰাণ্টছৰ বিষয়ে পঢ়ি লওঁ। ডিমাণ্ড ফৰ গ্ৰাণ্টছৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ, আমি বাজেটৰ ক্ষেত্ৰত অলপ শিকি আহিছোঁ। বাজেট চেপ্টাৰটো যদি আপোনালোকে টপিকটো যদি চোৱা নাই, আগৰ ভিডিঅ'কেইটাত চাই ল'ব, ডিটেইলছত বুজোৱা হৈছে। ত' কথাটো কি যে ছাপ'জ এটা মিনিষ্ট্ৰীৰ কাৰণে যেতিয়া আমি বাজেটৰ যিটো ছেকেণ্ড ষ্টেজ যেতিয়া আহি যাব, স্ক্ৰুটনিৰ কাৰণে ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটিলৈ গুচি যায়, তেতিয়া 3 to 4 weeksৰ কাৰণে হাউচৰ কামবিলাক এডজৰ্ণ কৰা হয়। চ' সেইখিনি সময়ত এই কমিটিবিলাকে কি কৰিব, যিখিনি ডিমাণ্ড কৰা হৈছে
এক্সামিন কৰিব ক্লজ বাই ক্লজ, যিখিনি প্ৰত্যেকটো বস্তু ইয়াত এনালাইজ কৰিব, স্ক্ৰুটনি কৰিব। তাৰপিছত তেওঁলোকে সেই গোটেইখিনি এটা পাৰ্টিকুলাৰ টাইম ফ্ৰেমৰ ভিতৰত ৰিপৰ্টটো বনাই পেলাই হাউচখনলৈ পঠিয়াই দিব লাগিব। ইয়াত কথাটো কি, তেওঁলোকে কোনো এক্সট্ৰা টাইম বিচাৰিব নোৱাৰে। বোলে 3 to 4 weeks দিয়া হৈছে, যে তেওঁলোকে ক'ব নোৱাৰে যে আমাক 4 to 5 weeks 1 week বেছিকৈ লাগে, এইটো খুজিব নোৱাৰে। ইয়াত যিখিনি ডিমাণ্ড কৰা হৈছে সেইখিনি ৰিপৰ্টৰ ফৰ্মত তেওঁলোকে বনাই দিব, কিন্তু ইয়াত যিখিনি আছে ছেপাৰেটলি তেওঁলোকৰ যিখিনি গ্ৰাউণ্ড আছে প্ৰত্যেকটো মিনিষ্ট্ৰীৰ বাবে বনাব লাগিব। সাপোজ মিনিষ্ট্ৰী অফ ফাইনেন্সৰ যিখিনি গ্ৰাণ্ট আছে, ডিফেন্সৰ যিখিনি গ্ৰাণ্ট আছে, হোম এফেয়াৰ্ছৰ যিখিনি গ্ৰাণ্ট আছে, ছেপাৰেটলি প্ৰত্যেকটো মিনিষ্ট্ৰীৰ যিখিনি দায়িত্ব আছে সেইখিনি তেওঁলোকে প্ৰত্যেকটো ছেপাৰেটলি কৰিব। এইখিনি হৈছে ডিমাণ্ড ফৰ গ্ৰাণ্টছৰ কাৰণে। নেক্সট আহিলে বিলছ এণ্ড ৰিপৰ্টছ। কমিটিয়ে কি কৰিব পাৰে, জেনেৰেলি যিখিনি প্ৰিন্সিপলছ আছে বা ক্লজ আছে সেইবিলাক এক্সামিন কৰিব পাৰে। যিকোনো ধৰণৰ বিল আছে সেই বিলবিলাক তেওঁলোকে হাউচে যদি তেওঁলোকলৈ পঠিয়াই দিয়ে পাৰ্টিকুলাৰ মিনিষ্ট্ৰী আণ্ডাৰত, ছাপ'জ মিনিষ্ট্ৰী অফ আৰ্ট ছায়েন্সে এখন বিল উলিয়াব বিচাৰিছে, পাৰ্টিকুলাৰ যিটো মিনিষ্ট্ৰীৰ আণ্ডাৰত সেই যিখন কমিটি আছে তেওঁলোকলৈ পঠাই দিব পাৰে। তেওঁলোকে সেই গোটেইখিনি বস্তু এনালাইজ কৰি চাব আৰু তাৰ ওপৰত তেওঁলোকৰ যিখিনি গিভেন টাইম আছে সেই টাইমখিনিৰ ভিতৰত ৰিপৰ্টখন ছাবমিট কৰিব লাগিব। ইয়াত মেৰিটৰ কথাবিলাক যথেষ্ট কোৱা হৈছে। চ' কথাটো হৈছে যে ইয়াত চাওক, এতিয়া ৰাজ্যসভাৰ এনেকুৱা সদস্যসকলো মেম্বাৰ হ'ব পাৰে যিসকল সদস্য অপজিশ্যন পাৰ্টিৰ হয়। চ' কেতিয়াবা কি হ'ব পাৰে, যদি ছাপ'জ এটা পাৰ্টিৰ বোলে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা বেছি হয়, তেনেকুৱা এইটো আমি ধৰি লওঁ যে তেওঁলোকে অতি সহজে বিল এখন পাছ কৰিব পাৰে, নহয়। এনেকুৱা কমিটিবিলাকে যদি এনেকুৱা এখন বিল অপজিশ্যনৰ মানুহে তেওঁলোকে যদি চাই পেলাই দেখিছে যে এইটো ঠিক দেখা নাই, ডেফিনেটলি সেইটো ডেম'ক্ৰেচিৰ বাবে ইম্পৰ্টেণ্ট হয়। সেইটো ইভিল যিকোনো এটা কাম কৰোৱাই ল'ব নোৱাৰে, তাৰ ওপৰত ডেফিনেটলি নিগেটিভ ৰিপৰ্টে আহিব যদি সেইটো কোনো অপ্ৰয়োজনীয় বা আনকনষ্টিটিউচনেল বিল হয়। চ' কথাটো হৈছে ইয়াৰ এই প্ৰচেছটোৰ দ্বাৰা লোকসভাৰ যিখিনি কাম আৰু ফ্লেক্সিবল হ'ব, বিকজ লোকসভাই ছাপ'জ এইখিনি কামখিনি পঠিয়াই দিলে এক্সামিন কৰিবলৈ, তেওঁলোকে নিজে এক্সামিন কৰি পেলাই গোটেইখিনি বস্তু পঠিয়াই দিলে যে কেনেকৈ আগবাঢ়িব লাগে ৰেকমেণ্ডেশ্যন ৰিপৰ্টত লিখি দিব। চ' এই প্ৰচেছটোৰ দ্বাৰা পাৰ্লিয়ামেণ্টাৰী যিখিনি কণ্ট্ৰল আছে এক্সিকিউটিভৰ ওপৰত ৰাখিব পাৰে। তেওঁলোকে যিকোনো ধৰণৰ ইয়াত ডিটেইল ক্ল'জ বা কণ্টিনিউৱাছ ইনডেপ্থ কম্প্ৰিহেনচিভ ৰিপৰ্ট বনাই পেলাই যে এইটো কৰিলে এনেকুৱা ধৰণৰ প্ৰচেছ হ'ব পাৰে সেই ৰিপৰ্টত লিখিব পাৰে। চ' এই ছিষ্টেমটোৰ দ্বাৰা কি হয়, যিখিনি ইকনমিক এফিচিয়েঞ্চি আৰু পাব্লিক এক্সপেণ্ডিচাৰ মিনিষ্ট্ৰী বা ডিপাৰ্টমেণ্টৰ হিচাপত খুব কেয়াৰফুলি ইয়াত চাই পেলাই ডিটেইলছত এইবিলাক বস্তু এনালাইজ কৰি লিখা হয়। এতিয়া কথাটো হৈছে ইয়াত যিখিনি অপৰচুনিটি আছে পাৰ্লিয়ামেণ্টৰ যিসকল সাংসদসকল, তেওঁলোকে গভৰ্ণমেণ্টৰ যিখিনি নিজৰ কণ্ট্ৰিবিউশ্যন এইখিনি ক্ষেত্ৰত দেখুৱাব পাৰে যে তেওঁলোকেও ডেফিনেটলি নিজৰ দেশৰ এইবিলাক কামৰ কাৰণে যিটো কাম তেওঁলোকক দিয়া হৈছে তেওঁলোকে এক্সামিন কৰি পেলাই সেইটোৰ ওপৰত নিজৰ কামখিনি কৰিছে। যিকোনো ধৰণৰ পাব্লিক অপিনিয়ন যদি ল'ব লাগে তেওঁলোকে ল'ব পাৰে। যিকোনো ধৰণৰ ছাপ'জ এক্সপাৰ্ট এজনৰ প্ৰয়োজন, এজন এক্সপাৰ্ট পাৰ্টিকুলাৰ এজন বোলে ছাপ'জ ফাইনেন্স বিল এখন গৈছে ফাইনেন্সৰ আণ্ডাৰত, কমিটি অন ফাইনেন্সৰ তালৈ গৈছে, তেওঁলোকে এজন এক্সপাৰ্টৰ প্ৰয়োজন, যিকোনো এজন ৱেল ন'ন এক্সপাৰ্টৰ হেল্প ল'ব পাৰে, পাব্লিক অপিনিয়ন ল'ব পাৰে, এমিনেণ্ট পাৰ্চনক তেওঁলোকে সুধিব পাৰে যে এইখন ঠিকে থাকে আছেনে নাই, আৰু যিকোনো ধৰণৰ ইনকৰ্পৰেট কৰি পেলাই তেওঁলোকে নিজৰ অপিনিয়নটো সেই ৰিপৰ্টত দিব পাৰে। চ' ইয়াত অপজিশ্যন পাৰ্টিৰ ৰাজ্যসভাৰ এটা গ্ৰেটাৰ ৰোল আহি যায়, বিকজ অপজিশ্যন পাৰ্টিৰো এটা ইয়াত নিজৰ অপৰচুনিটি পায় যে তেওঁলোকে দেখিছে যে বিলখন ঠিক নহয়, সেই বিলখনৰ ওপৰত তেওঁলোকে নিজৰ আলোচনা কৰি পেলাই সেই বিলখনৰ ওপৰত যদি কিবা প্ৰব্লেমছ আছে তেওঁলোকে সেইখিনি ৰেকমেণ্ডেশ্যন হিচাপত দিব পাৰে। মানা নামানাটো পিছৰ কথা, ৰেকমেণ্ডেশ্যন সেইখিনি তেওঁলোকে কৰিব পাৰে, তেওঁলোকে দেখুৱাই দিব পাৰিব। বিকজ ছাপ'জ এতিয়া ৰুলিং পাৰ্টিৰে গোটেইকেইজন যদি সদস্য হৈ যায় প্ৰব্লেম হ'ব পাৰে, কিন্তু অপজিশ্যন পাৰ্টিৰ যদি সদস্য থাকে এটলিষ্ট এইটো বস্তু হ'ব যে এই বিলখনে কি প্ৰব্লেম কৰিব পাৰে। চ' এনেকুৱা ক্ষেত্ৰত বা গ্ৰাণ্টৰ ক্ষেত্ৰতো এনেকুৱা বিল যিবোৰ কমিটিবিলাকে যথেষ্ট কাম কৰিব পাৰে। চ' ইয়াৰ লগতে আমাৰ ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটিৰ বিষয়ে আমি শেষ কৰিছোঁ। নেক্সট ভিডিঅ'টোত আমি কমিটি টু এংকৰৰ যিখিনি ডিটেইলছত আমি গোটেইখিনি বস্তু ভালকৈ ডিছকাছ কৰিম। যথেষ্ট ইম্পৰ্টেণ্ট টপিক হয়, খুব ইণ্টাৰেষ্টিং টপিক হয়। প্লিজ আপোনালোকে গোটেইখিনি বস্তু ভালকৈ খৰচি মাৰি শিকি যাওক। মোৰ বোধেৰে গোটেই ভিডিঅ'টো ভালকৈ এবাৰ চাই পেলাই দুবাৰমান যদি আপোনালোকে চাই যায় গোটেইখিনি মনত ৰৈ যাব। মই একদম সাধাৰণভাৱে বুজাইছোঁ, আৰু যিখিনি মই টিপছ দিছোঁ যে অলপ ইণ্টাৰনেটত যদি নিজেও আপোনালোকে খৰচি মাৰি চায় কিছুমান আইডিয়া আপোনালোকৰ হৈ যাব, তেতিয়া সেইবিলাক কি হয় নিজৰো কিছুমান অপিনিয়ন দিব পাৰিব। বা কাইলৈ বোলে ছাপ'জ এটা টপিক এটা ওলাই আহিলে, এই টপিকটোৰ ওপৰত ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি হওক বা ফাইনেন্স কমিটি হৈ গ'ল, নিজৰো এটা অপিনিয়ন দিব পাৰিব। নট নেচেচাৰী প্ৰত্যেকটো কথাই
কিতাপত লিখা কথাটো আপোনালোকৰ সোধা হয় নিজৰো এনালাইচিছ কৰিব পৰা এবিলিটি তেতিয়াহে আপোনালোকৰ ডেভেলপ হ'ব চ' প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেখিবলৈ পাইছে কিমান কষ্ট কৰি খুটি নাটি মাৰি ডিছকাছ কৰা হৈছে ভিউজ যথেষ্ট কমি আছে আপোনালোকৰ সঁহাৰি পালে আমাৰো ভাল লাগে প্লিজ ছাপোৰ্ট কৰিব আমাক এটা উৎসাহ পোৱা যায় চ' আজি এই ভিডিঅ'টোত ইমানেই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ